বিপিএফৰ ৰণদংকা মঠে মন্দিৰৰ বাথৌ থানাচালিত চলাই নিৰ্বাচনী প্ৰচাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিত এনডিএ সংযোগী বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ প্ৰচাৰ অভিযান তুংগত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰ দুই মহাশক্তি এনডিএ সংযোগী দলক বিৰোধী শক্তিয়ে ৰোধিব নোৱাৰে বুলি ক'লে ভেৰগাঁও সমষ্টিৰ এনডিএ সংযোগী বিপিএফ প্ৰাৰ্থী মহেশ্বৰ বড়োৱে জয় ভাৰত প্ৰাৰ্থীয়ে প্ৰত্যাহ্বান বিপিএফক একো হানি কৰিব নোৱাৰে জয় ভাৰত ইউপিপিএল আৰু কংগ্ৰেছ দল মোৰ বাবে ফেক্টৰ নহয় বুলি ক'লে এনডিএ সংযোগী বিপিএফ প্ৰাৰ্থী মহেশ্বৰ বড়োৱে ভেৰগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ এখন ভেৰগাঁও বিধানসভা সমষ্টি আৰু বৰ্তমান আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ কেণ্ডিডেট হিচাপে বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু বিপিএফ দলৰ কৰ্মকৰ্তাসকল প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে আৰু খুব ভাল ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু আমি দুয়োটা দল যিহেতু লাগা হৈছে যে BTC নিৰ্বাচনত দুয়োটা দলৰ যদি ভোটাৰ ৰাইজক আমি জমা কৰা যায় যিখিনি ভোট পাইছিল বিজেপি আৰু বিপিএফ দলে ৭৮,০০০ হয় ৭৮,০০০ আৰু জমা যদি হয় তেতিয়াহ'লে ইয়াত আৰু কোনে আৰু ১,৬০,০০০ ভোটাৰ আছে ইয়াতে ১,৩০,০০০ মান কাষ্টিং হ'ব গতিকে তাৰ তুলনাত যদি আমি প্ৰায় 80,000 আমি ভোট পোৱাটো নিশ্চিত আজিৰ তাৰিখত গতিকে আমি অনায়াসে এইখন সমষ্টি দখল কৰিবৰ কাৰণে সক্ষম হ'ম জয় আজিৰ তাৰিখত 100% ৰাইজে কৈ আছে চাৰিওফালে ৰাইজে এটাই কথা কৈছে যে জিকিব ছাৰ এই কথাখিনি য'তে ৰাইজে য'তে যায় তাতে কৈ আছে কাৰণ তেওঁলোকে গম পাইছে ৰাইজে কোনফালে ভোট দিব প্ৰায় মোটামুটি সিদ্ধান্ত হৈছে ৰাইজৰ যে শাসক গোষ্ঠীৰ লগত থাকিব ৰাইজ কাৰণ NDA নেতৃত্বত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসম চৰকাৰ গঠন হ'ব সেইটো আজিৰ তাৰিখত অসমৰ ৰাজনীতিক চিনাৰীয়ে আমাক কৈ আছে গতিকে সেইফালৰ পৰা কোনো সন্দেহ নাই আমি শাসক গোষ্ঠীৰ অংশীদাৰ দল হিচাপে আমি এইখন সমষ্টি দখল কৰিম আৰু শাসক দলৰ লগত আমি থাকি এইখন অঞ্চলৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ ত্বৰান্বিত কৰিবৰ কাৰণে ৰাইজে আমাক দায়িত্ব দিব যিহেতু বিভিন্ন সময়ত আপুনি বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে এই ক্ষেত্ৰত ৰাইজৰ সহায় কেনেকুৱা হৈছে তাকে কৈ আছোঁ মই ৰাইজৰ যথেষ্টখিনি সঁহাৰি আৰু আপোনালোকে এইটো মিটিঙতে দেখা পাইছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আমাৰ কথাখিনি শুনিছে গতিকে আমাক ভোট দিবৰ কাৰণে আহিছে যিসকল ভোট নিদিয়ে তেওঁলোকে আহাই নাই প্ৰত্যেকটা মিটিঙত যিমান বহুত মানুহৰ যি সমাগম এইটো চাই পেলাই আমি নিশ্চিতভাৱে এইখন সমষ্টিত আমাৰ NDAৰ প্ৰাৰ্থী হিচাপে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব এইটো নিশ্চিত কিন্তু ভেৰগাঁও সমষ্টিত যিটো আমাৰ ইউপিপিএলৰ দাবীদাৰ এজন বড়ো তেখেতে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে বুলি আপোনাৰ উপলুঙা কৰিছে এইটো তেওঁৰ ৰাজনীতিৰ ভাষাবিলাকতো প্ৰয়োগ কৰিবই ৰাইজক আকৃষ্ট কৰিবৰ কাৰণে কিন্তু ৰাইজেও আজিৰ তাৰিখত ইমান বুৰ্বক নহয় ৰাইজে গম পায় ৰাইজে কোনফালে গেলি কোন বঁটা জাকত লগত মিলি গেলি কামত আহিব সেইটো ৰাইজে বুজি পায় শুই থকাটো মই যোৱাবাৰ 5টা বছৰ মানে বিধায়ক হ'ব নাপালোঁ মই আগত বিধায়ক আছিলে যোৱাবাৰ মই দলক টিকেট দিয়া নগ'ল আছোঁ আৰু দল কৰি আছোঁ আমি তেওঁৰ নিচিনা মই এই জাপ মাৰি ইটো দলৰ পৰা ইটো দল সিটো দলৰ পৰা সিটো দল কৰা নাই মোৰ আদৰ্শ বেলেগ তেওঁৰ আদৰ্শ হয় জাপ মাৰা আদৰ্শ এই আদৰ্শক আমি গ্ৰহণ নকৰোঁ ৰাইজক মই এইটোৱে আহ্বান কৰিছোঁ সকলো ৰাইজে আহক নিশ্চিতভাৱে আহি থকা দিনত যিহেতু BPF দল BTCৰ শাসনত আছে আৰু অসম চৰকাৰ শাসন কৰাটো আমি অংশীদাৰ দল হ'ম নিশ্চয় আহি থকা দিনত খুব সুন্দৰ পৰিৱেশত আমি ইয়াত যথেষ্টখিনি কাম কাজ কৰিব পাৰিব অৰ্থনৈতিকভাৱে সকলো পৰিয়ালক যি সহায় কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে হওক BTC চৰকাৰে হওক যিবোৰ আঁচনি লৈছে এইবিলাকত ৰাইজে উপকৃত হ'ব তাৰ কাৰণে ৰাইজে আমাৰ পক্ষতে সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি আমাৰ লগত সহযোগ কৰিবৰ কাৰণে মই বিনম্ৰতাৰে ৰাইজক আহ্বান জনাইছোঁ আজি যে দেখিবলৈ পোৱা গৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী জয় ভাৰত পাৰ্টিৰ কাৰণে প্ৰচাৰ কৰিব আহিছে এইখিনি প্ৰভাৱ পেলাব নেকি প্ৰভাৱ পেলাব মানে বিশেষকৈ আমাৰ আদিবাসী সমাজত কিছু প্ৰভাৱ পৰিব বেলেগ সমাজত নহয় আদিবাসীসকলো ইমান বুৰ্বক নহয় তেখেতসকলে যথেষ্ট কোনফালে বঁটা বুলিছে সেই বঁটাটো বুজি পাইছে গতিকে আমাৰ পক্ষতে বহুতে আদিবাসী সমাজে ভোটাধিকাৰ সাব্যস্ত কৰিব ইয়াত সন্দেহ নাই একো প্ৰভাৱ নপৰে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996